ওয়াকাফ সংশোধনী আইন 2025 সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই মহামান্য উচ্চতম ন্যায়ালয়ত ৰুজু হোৱা লেখ আবেদন আৰু ইণ্টাৰভেনশ্যন এপ্লিকেশ্যনসমূহৰ সন্মিলিত যি গোচৰৰ শুনানি আজি সম্পূৰ্ণ হয়। জাষ্টিছ BR গাবাই আৰু AG মাছিৰ নেতৃত্বত দুজনীয়া বেঞ্চৰ সন্মুখত যোৱা 20 মেৰ পৰা আজি 22 মেলৈকে ধাৰাবাহিকভাৱে মহামান্য উচ্চতম ন্যায়ালয়ত ওয়াকাফ সংশোধনী আইন 2025 ওপৰত বিস্তৃতভাৱে শুনানি গ্ৰহণ কৰা হয়। এই শুনানি কালত ABMCয়ে যেহেতু 107193 নম্বৰৰ ইণ্টাৰভেনশ্যন এপ্লিকেশ্যন আমি মহামান্য উচ্চতম ন্যায়ালয়ত দাখিল কৰিছিলো আৰু আমাৰ হৈ মহামান্য উচ্চতম ন্যায়ালয়ৰ এডভোকেট অন ৰেকৰ্ড আদিল আহমেদ ডাঙৰীয়াই তাত আমাৰ পক্ষ ৰাখিছিল আৰু আমি ABMCয়ে সম্পূৰ্ণ শুনানি কালত মহামান্য উচ্চতম ন্যায়ালয়ত উপস্থিত আছিলো। আমি স্পষ্টভাৱে আমাৰ পেটিশনাৰ সমূহৰ ফালৰ পৰা বা গোচৰীয়া পক্ষৰ ফালৰ পৰা ওয়াকাফ সংশোধনী আইন 2025 ভাৰতৰ বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ আৰ্টিকেল 14, আৰ্টিকেল 15, আৰ্টিকেল 25, আৰ্টিকেল 26, আৰ্টিকেল 29 যিসমূহ অধিকাৰ প্ৰদান কৰিছে এই অধিকাৰসমূহ বিভিন্ন ধৰণেৰে ইয়াত আমি ভুলণ্ঠিত কৰাৰ যি এটা বিষয় উত্থাপন কৰিছিলো এই বিষয়সমূহ সন্মিলিতভাৱে গোচৰীয়া পক্ষৰ ফালৰ পৰা ভাৰতৰ জ্যেষ্ঠ অধিবক্তা কপিল চিব্বল ডাঙৰীয়া তথা বিভিন্নজন জ্যেষ্ঠ অধিবক্তাই মহামান্য উচ্চতম ন্যায়ালয়ত জোৰদাৰভাৱে বা বলিষ্ঠভাৱে উত্থাপন কৰে আৰু ইয়াৰ প্ৰত্যুত্তৰত যেহেতু ৰেছপন্ডেণ্ট হিচাপে ইয়াত ইউনিয়ন গভৰ্ণমেণ্টৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সলিচিটৰ জেনেৰেল তুষাৰ মেহতা ডাঙৰীয়াও উক্ত আইনখনৰ পক্ষত থাকি তেখেতসকলে যুক্তি ইয়াত প্ৰদৰ্শন কৰা আমি দেখিবলৈ পাওঁ। এইখিনি কথা এটা গোটেই শুনানি কালত এইখিনি কথা স্পষ্ট হৈ পৰিছে যে মহামান্য উচ্চতম ন্যায়ালয়ে ওয়াকাফ সংশোধনী আইন 2025 বিৰুদ্ধে দাখিল হোৱা যিসমূহ গোচৰ বা গোচৰীয়া পক্ষৰ মতামত খুব গুৰুত্ব সহকাৰে শুনিছে। বিভিন্ন সময়ত যেতিয়া সলিচিটৰ জেনেৰেল ডাঙৰীয়াই উক্ত আইনখনৰ সপক্ষে বিভিন্ন মতামত দিছে তেখেতক বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন আমি মহামান্য CJA ডাঙৰীয়া তথা এই দুজনীয়া বেঞ্চৰ ফালৰ পৰা সোধা কিন্তু পৰিলক্ষিত হৈছিল। আজি 22 মে তাৰিখে গোটেইখিনি পক্ষৰ শুনানি মহামান্য উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰি উক্ত গোচৰৰ ৰায় সুৰক্ষিত হিচাপে তেখেতসকলে সংৰক্ষণ কৰে আৰু আজি শেষ মুহূৰ্তত আজি শেষৰটো দিনৰ শুনানিত আমাৰ গোচৰীয়া পক্ষৰ পৰা স্পষ্টভাৱে কোৱা হয় যে ওয়ান্স এ ওয়াকাফ is always a ওয়াকাফ অৰ্থাৎ ওয়াকাফ এবাৰ কৰাৰ পিছত ওয়াকাফ কেতিয়াও ঘূৰাই ল'ব নোৱাৰি আৰু বিশেষকৈ আজিৰ দিনটোত ওয়াকাফ বাই ইউজাৰ্ছ আৰু ভৱিষ্যত দিনত ওয়াকাফ কৰিবলৈ হলে মুছলমানসকলে 5 বছৰ যে ইছলাম ধৰ্ম তাত প্ৰেক্টিছ কৰি আছে সেই প্ৰমাণ দিব লাগিব তথা ওয়াকাফ সংশোধনী আইন 2025 যিটো 3E ধাৰাই জনজাতি অঞ্চল বা ষষ্ঠ অনুসূচীভুক্ত অঞ্চলত এই অঞ্চলৰ জনগণে ভৱিষ্যত দিনত ওয়াকাফ কৰিবলৈ যে বিভিন্ন বাধা নিষেধ আৰোপ কৰিছিল এই বিষয়খিনিৰ ওপৰত বিভিন্ন বিস্তৃতভাৱে আলোচনা কৰা হয় আৰু আমি আলোচনা কালত আমাৰ ফালৰ পৰা যি ৰিজয়েণ্ডাৰ দাখিল কৰা হৈছিল গোচৰীয়া পক্ষৰ ফালৰ পৰা যি ৰিজয়েণ্ডাৰ দাখিল কৰা হৈছিল ৰিজয়েণ্ডাৰত স্পষ্টভাৱে উক্ত ধাৰাসমূহৰ বিৰুদ্ধে আমি ABMC হওক বা বিভিন্ন গোচৰীয়া পক্ষই বা পেটিশনাৰ সকলে স্পষ্টভাৱে নিজৰ যুক্তি দাঙি ধৰে আৰু এটা কথা স্পষ্টভাৱে আমি দাখিল কৰো যে ওয়াকাফ সংশোধনী আইন 2025 জৰিয়তে আসলতে ভাৰতৰ মুছলমান সকলৰ যেটো মানে ধাৰ্মিক আৰু সাংস্কৃতিক যেটো স্বায়ত্ততা সেই স্বায়ত্ততাটো ইয়াত কাঢ়ি লৈ যাব বিচৰা হৈছে কালচাৰেল এণ্ড ৰিলিজিয়াছ যেটো অট'নমি হেতু আমাৰ পৰা শেষ কৰি দিব বিচৰা হৈছে এই কথাখিনি জোৰদাৰভাৱে আমি উপস্থাপন কৰো আৰু ওয়াকাফ যে ইছলামৰ এটা এসেনশিয়াল পাৰ্ট আমি যোৱাকালিৰ দিনটোত আমি দেখিবলৈ পাইছিলো সলিচিটৰ জেনেৰেল তুষাৰ মেহতা ডাঙৰীয়াই চৰকাৰৰ ফালৰ পৰা পক্ষ ৰাখি কৈছিল যে ওয়াকাফ এটা এসেনশিয়াল পাৰ্ট নহয় কিন্তু আজিৰ তাৰিখত আমি স্পষ্টকৈ ক'ব বিচাৰো যে ওয়াকাফ বাজি মহামান্য উচ্চতম ন্যায়ালয়তো আমাৰ ফালৰ পৰা এই কথাখিনি কোৱা হৈছে যে ওয়াকাফ মুছলমান সকলৰ যে 5টা স্তম্ভ ইছলামৰ যে 5টা স্তম্ভৰ এটা অন্যতম এটা অংশ আৰু কোনো বাহিৰৰ মানুহে কোনো আউটসাইডাৰে আহি আমাক ক'ব নোৱাৰে যে ওয়াকাফ বা যিকোনো এটা বিষয় আমাৰ ধৰ্মৰ ভিতৰত পৰে বা নপৰে আৰু এই কথাখিনি আজি মহামান্য উচ্চতম ন্যায়ালয়ত আমি কৈছো আৰু বিভিন্ন দিশৰ ওপৰত ইয়াত প্লেসেছ অফ ওয়াৰ্শিপ এক্ট এনচিয়েন্ট মনুমেন্টৰ ওপৰত যিখিনি ইয়াত বিষয় ইয়াত উক্ত আইনখনত আছে এই গোটেইখিনি বিষয়ৰ ওপৰত আজি গোটেই দিন জোৰা ইয়াত শুনানি হৈছিল আৰু শুনানিৰ শেষত মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ BR গাবাই ডাঙৰীয়া নেতৃত্বাধীন যিখন দুজনীয়া বেঞ্চে এই গোচৰৰ শুনানি সুৰক্ষিত কৰি ৰাখে আৰু আগন্তুক দিনত মহামান্য উচ্চতম ন্যায়ালয়ে এই গোচৰৰ ওপৰত সম্পূৰ্ণ সাংবিধানিক পক্ষত থাকি বিশেষকৈ পেটিশনাৰ সকলৰ যি তাত আমি পক্ষ ৰাখিছিলো আমাৰ যিখিনি কথা কৈছিলো সেই কথাসমূহৰ পক্ষত ৰায় দি
এই ওয়াকাফ সংশোধনী আইন হয় বাতিল কৰিব নতুবা ওয়াকাফ সংশোধনী আইনৰ ওপৰত প্ৰয়োজনীয় যিখিনি মডিফিকেশ্যন আনিব বুলি আমি গোচৰীয়া পক্ষ হিচাপে ABM আশাবাদী। আমি স্পষ্টকে কৈছো ওয়াকাফ সংশোধনী আইন 2025ৰ বিৰুদ্ধে আমি যিখন আইনী যুঁজ দিছো আৰু আইনী যুঁজৰ সমান্তৰালভাৱে এতিয়া ৰাজপথতো এই ওয়াকাফ সংশোধনী আইন 2025ৰ বিৰুদ্ধে আমাৰ ধাৰাবাহিকভাৱে আন্দোলন চলি থাকে।